দেউতা মই কিন্তু এবাৰ চাকি সমূহ বিক্ৰী হ'লে মোক কিন্তু নতুন চোলা আনি দিব লাগিব। মোৰ লগৰবিলাকে সদায় খেলা জেগাত নতুন নতুন চোলা পিন্ধি যায়, মইহে সদায় এটাই পিন্ধি যাওঁ। লগৰবিলাকে সদায় কৈ থাকে ৰঞ্জুলে দেখোন এটাই চোলা পিন্ধি আহি থাকে, সদায় খেলিব লাগি, এনেকৈ কৈ থাকিলে মইহে কিমান লাজ পাওঁ। মোক হ'লে দেউতা কাপোৰ চাপোৰ নালাগে, মোক 10 টকা দামৰ এক পেকেট জলকীয়া পট্টা আনি দিলেই হ'ব। মই বুজি পাওঁ নহয় আমাৰ ঘৰত কিমান অসুবিধা কেনেকৈ চলি আছোঁ। হ'ব দে জোন আৰু শুন, তোমালোকে চিন্তা নকৰিবা। চাকিসমূহ বিক্ৰী হ'লে তোমালোকক যি লাগে তাকে আনি দিম নহয়, চিন্তা নকৰিবা দেই। অ' দেউতা আজিকালি চাকিবোৰ কিয় ইমান বিক্ৰী নহয়? আগত দেখোন দেউতাই ঠেলা লৈ আহিছিলা চাকিবোৰ লৈ, আৰু আধা বজাৰ আহি নাপাওঁতে আধা ৰাস্তাতে প্ৰায় শেষ হৈছিল। তাৰপিছত মাক থৈ কিনে আকৌ ঠেলা লৈ আকৌ ঘৰৰ পৰা চাকি লৈ আহিছিলি, ইমান বিক্ৰী হৈছিল। আজিকালি চাকিবোৰ যে বিক্ৰী নহয়, মানুহে গ্ৰাহকবিলাক দেখোন নুসুধে দেখোন চাকিবোৰ, কি কাৰণত দেউতা? যোৱাকালি টুনটুনিহঁতে কি কৈছে জানানে দেউতা? সিহঁতে বোলে এইবাৰ মাটিৰ চাকিত শলা নিদিয়ে দেৱালীত, আৰু হেৰি কৰিব বোলে মম কিনিব বোলে, দামী দামী মম কিনিব আৰু বোলে লাইট কিনিব, কিনি সিহঁতে বোলে এইবাৰ তেনেকৈ বহুত ডাঙৰকৈ বোলে দেৱালী উৎসৱ পালন কৰিব, সিহঁতে কৈ আছে দেউতা। কি কৰিবা বাপাহঁত, এয়া সকলো সময়ৰ পৰিৱৰ্তন। আগৰ দিনৰ দৰে আজিকালি মানুহে এই মাটিৰ চাকিবোৰ মৃৎশিল্পবোৰক আদৰি নলয়। আজিকালি বৈজ্ঞানিক যুগ, আজিকালি ইলেক্ট্ৰনিক লাইট মম এইবোৰতেই মানুহে কৃত্ৰিমভাৱে উৎসৱবোৰ পালন কৰিব ধৰিছে। সেয়ে আমাৰ দৰে কৰ্ম কৰি খোৱা মানুহবোৰৰ অৱস্থা একেবাৰে শোচনীয় হৈ গৈ আছে দিনক দিনে। যেতিয়া তোমালোক সৰু আছিলা তেতিয়া আমি মা আৰু মই একেবাৰে ৰাতিপুৱাই যায় কেতিয়াবা এই মাটিৰ চাকিবোৰ বনাই দেৱালীৰ সময়ত একেবাৰে সময় নোপোৱা অৱস্থা, আনকি ভাত খাব সময় নাপাওঁ, এনেকুৱাকৈ আমি কাম কৰিবলগীয়া হৈছিল। কিন্তু আজিকালি দেখিছে কি অৱস্থা, এয়া আমাৰ দৰে শিল্পবোৰৰ কি অৱস্থা ভয়ংকৰ দিশে গৈ আছে, মানে ভাবিলেই বেয়া লাগে। তেওঁলোকক মাটিৰ চাকি লাগিব কিজানি। আহক মাটিৰ চাকি একেবাৰে কম দামত দি আছো, আহক এইবাৰ আপোনালোকে দেৱালী পালন কৰক মাটিৰ চাকিৰে, আহক। অ মাইনা এয়া মাটিৰ চাকি ওলাইছে, আমি মাটিৰ চাকি নিওঁ নেকি অলপমান? খুব ধুনীয়া মাটিৰ চাকি ওলাইছে। মাটিৰ চাকি নালাগে দেউতা, সেয়া চোৱাচোন, সেয়া কি ধুনীয়া লাইট ওলাইছে, সেয়া লাইট লৈ যাম ব'লা। এইবাৰ লাইট লগালে আৰু মাটিৰ চাকিবোৰ প্ৰয়োজন নাই, এইবোৰ মিছা এনেই হাতবোৰ লেতেৰাহে হয়। নালাগে নেকি মাইনা? সেইবোৰ দামী লাইট নি কিনে এনেই মিছাতে দুদিন লগাই বেয়া হৈ যাব, সেইবোৰ এনেই মিছাতে পইচাবোৰ খৰচ কৰিব নালাগে নেকি? মই নাজানো দেউতা, মোক লাগিব, মোক লাইট লাগিব, মই মাটিৰ চাকি নালাগে মোক। ছাৰ আপুনি এয়া লাইট লৈ যাওক, এয়া চাইনাৰ পৰা আনিছোঁ, খুব ধুনীয়া জ্বলে, এইবোৰ চিকমিকনি খুব ভাল লাগে, দেৱালী পালন কৰি খুব ভাল পাব, গতিকে এয়া লৈ যাওক। আজিকালি সেই মাটিৰ চাকিৰ দিন নাই। দেখিলানে জোন আৰু শুন, আজিকালি সেই মাটিৰ চাকিৰ আদৰেই নোহোৱা হৈছে, কেনেকুৱা বজাৰত কেনেকুৱা অৱস্থা হৈছে দেখিলানে শুন? দেউতা ব'লা আমি আৰু ইয়াতে চাকি বিক্ৰী কৰি নাথাকোঁ। আজিকালি চাকি বিক্ৰী নহয় বুলি ভালদৰে গম পালোঁ। মোক কাপোৰ নালাগে, ব'লা দেউতা যাওঁচোন আমি। ব'লা দেউতা, নালাগে দিয়া, মোকো একো নালাগে, ব'লা ঘৰলৈ যাব টাইম হ'ল, আন্ধাৰ হ'লে আমাৰ মাও ভয় খাব, গতিকে আমি সোনকালে যাওঁ ব'লা। নালাগে দিয়া, আমি বিক্ৰী নকৰোঁ, মোকো একো নালাগে দিয়া। যাওক ছাৰ, কিয় আহিছে? আমি এইবোৰ আৰু বিক্ৰী নকৰোঁ দিয়া, আমি এনেকৈয়ে চলিম। আমি আৰু এই ব্যৱসায় কৰি যে জীয়াই থাকিব পাৰিম সেইটো কেতিয়াও সম্ভৱ নহয়। আমাৰ আৰু এই ব্যৱসায় কেতিয়াও নচলে, আমি এনেকৈ চলিম। ছাৰ নালাগে দিয়ক, আপুনি লাইটকে কিনি লৈ যাওক। হয় ছাৰ, আমি আৰু এইবোৰ কৰি খাব নোৱাৰিম। আমি ডাঙৰ হৈ আমি কিবা এটা ভাল কাম কৰিম, কৰি আমি ডাঙৰ মানুহ হ'ম, তাৰপিছত আমিও সেই লাইট জ্বলাম, আমিও মাটিৰ চাকি নজ্বলাওঁ। আৰু কোনে ক'লে তোমালোকক মাটিৰ চাকিৰ আদৰ নাই বুলি? মাটিৰ চাকিৰ আদৰ নোহোৱা হৈছে, হয়, সেইটো সত্য কেতিয়াও লুকাই নাথাকে। এতিয়া যুগৰ পৰিৱৰ্তন হৈছে, কিন্তু তথাপিও আমি এই মাটিৰ চাকিবোৰক আমি জীয়াই ৰাখিব লাগিব। হয় ছাৰ, মাটিৰ চাকি বিক্ৰী হ'লে মোক দেউতাই নতুন
চোলা কিনি দিম বুলি কৈছে নহয় এতিয়া মোক দেউতাই নতুন চোলা কিনি দিব পাৰিব আপোনালোকে লৈ যাওক মাটিৰ চাকি অলপমান মাইনা বাবুজন কি ধুনীয়া লাগিছে তোমালোকে এয়া ঘৰতে বনাইছানে এইবোৰ কিনি আনি বিক্ৰী কৰিব আহিছা হয় সোণজনী এয়া আমি কিনি আনি বিক্ৰী কৰিব অহা নাই আমি এয়া ঘৰতে বনাইছোঁ আৰু আগতে ইয়াতকৈ বহুত বেছি বনাইছিলোঁ এতিয়া তেনেকৈ বিক্ৰী নহয় সেইকাৰণে আমি অলপমান আনো বজাৰত তাকো ভালদৰে বিক্ৰী নহয় অ দেউতা মই আৰু লাইট নিকিনো মই মাটিৰ চাকিকে ল'ম সোধকচোন কিমানকে দিছে অলপমান লৈ যাওঁ ব'লা এয়াহে আমাৰ মাজনী আচ্ছা কওকচোন এয়া আপোনালোকে কিমানকৈ দিছে মাটিৰ চাকিবোৰ নহ'লে দেউতা আমি এটা কাম কৰোঁ ব'লা আমি গোটেই ঘৰৰ চাৰিওফালে আমি লাইটবোৰ লগাম এই গোটেইখিনিকে লৈ যাওঁ ব'লা লাইটবোৰ এয়া আমাৰ আৰু ধুনীয়া মাজনী এইজনী ঠিকে আছে খুব ধুনীয়া কথা চিন্তা কৰিছা তুমি বৰ ভাল লাগিল আচ্ছা কওকচোন বাৰু কিমান টকাৰ আছে ইয়াতে চাকি ইয়াতে গোটেইখিনি মিলি 500 টকামানৰ আছে গতিকে আপুনি গোটেইখিনি দিয়ক চিন্তা কৰিব নালাগে গোটেইখিনিয়ে ল'ম একো নহয় দিয়ক ঠিক আছে বাৰু এয়া লোৱা এয়া 700 টকা লোৱা তোমালোকে 700 টকা কিয় আকৌ মোক ইমান বেছি নালাগে নহয় ইয়াৰ মূল্যখিনি দিলেই হ'ল লওক একো নহয় দিয়ক দেৱালীৰ নামত আপোনাক এই চাকিখিনিৰ মূল্য দিলোঁ আৰু লগতে এই মুনু আৰু মাইনাজনীৰ কাৰণে 100 টকা মই দেৱালীৰ নামত মই দি দিলোঁ হা লওক একো নহয় দিয়ক লওক হয় ছাৰ বহুত ভাল লাগিল ধন্যবাদ এতিয়া হেপী দেৱালী ছাৰ কাষ্টমাৰ অহাৰ কাৰণে আপোনাক যে কি বুলি ধন্যবাদ দিম নহয় আপোনাৰ দৰে যদি কেইজনমান মানুহ অৰ্থাৎ সকলো মানুহে যদি এনেকৈ যদি দেৱালীটো পালন কৰিবলৈ লয় তেতিয়াহ'লে আমাৰ দৰে মৃৎশিল্পবোৰৰ আৰু এখোপ আগুৱাই যাব পাৰিব আৰু বহুত সুন্দৰভাৱে কামবোৰ কৰি যাব মনত উৎসাহ পোৱা যায় হ'ব ধন্যবাদ দিব নালাগে আপোনালোকে মাত্ৰ এই কামবোৰ কেতিয়াও নেৰিব আপোনালোকে কৰি যাওক চিন্তা কৰিব নালাগে এইবোৰ নিশ্চয় এনেকৈ জীয়াই থাকিব আৰু ৰাইজ আপোনালোককো কওঁ আপোনালোকে এই মৃৎশিল্পটোৰ খাতিৰত মৃৎশিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকে সেই চাইনাৰ পৰা অহা বিজুলীবোৰ চমকীয়া চিকমিকনিবোৰ নলৈ আপোনালোকে মাটিৰ চাকি আমাৰ থলুৱা যিবোৰ শিল্প এই শিল্পৰে আপোনালোকে দেৱালী উৎসৱটো পালন কৰক জীয়াই ৰাখক মৃৎশিল্প